উত্তৰ পূব ভাৰতৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। তিৰানব্বৈ সংখ্যক বাৰ্ষিক অধিৱেশনভাগী এইবেলি ভয়ৰা হাতীখলা বৰপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে প্ৰায় লক্ষ লক্ষ ভক্তৰ আপ্যায়ন কৰাৰ বাবে আদৰণি সমিতি সাজু হৈ উঠিছে। একেলগে 10,000 ভকত খাব পৰাকৈ বিশাল ভোজনালয়, 40,000 ভকত বহি মুকলি সভাত অংশগ্ৰহণ কৰিব পৰাকৈ তৈয়াৰ কৰিছে মূল মঞ্চ। কেন্দ্ৰীয় সেৱা বাহিনী সাজু হৈছে ভকত বৈষ্ণৱ আদৰিবলৈ। প্ৰতিদিনে প্ৰতিখন জিলা শাখাৰ পৰা বাপ বান্ধৱ আই মাতৃ সমস্ত দিনে নিশাই শ্ৰমদান কৰিছে এই বিশাল পথাৰত। পৰম ভক্তিভাজন আজিৰ এই চেনেলৰ জৰিয়তে আমি 93 সংখ্যক অধিৱেশনৰ আটাইখিনি কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। বাপজনে কৈছে যে লক্ষ লক্ষ ভকতক আমি আদৰিবৰ কাৰণে যিখিনি প্ৰাক পৰিকল্পনা সেইখিনি কৰা হৈছে। ইতিমধ্যে আমি অধিৱেশনস্থলীত যিখিনি সাজিব লগা কথা আছে, যে শিবিৰকে আদি কৰি নামঘৰ, পতাকা বেদী বা মূল মণ্ডপ, ৰভা মণ্ডপ এনে ধৰণৰ কথা, এইখিনি প্ৰায় 60% কাম মানে আগবাঢ়িছে আৰু যিখিনি আধৰুৱা আছে এইখিনি আমি পৰৱৰ্তী সময়ত মানে কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আশা কৰিছোঁ যে লক্ষ লক্ষ ভকতক আদৰিবৰ কাৰণে আমি আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি 35টা উপসমিতি আমি গঠন কৰা হৈছে আৰু 35টা উপসমিতি সমিতিয়ে যথেষ্টখিনি তেখেতসকলৰ কামবিলাক মানে সম্পূৰ্ণ কৰাৰ কাৰণে গৈ আছে। আৰু এই অঞ্চলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি যি অনুগামী ভৈৰা, মৰঞ্জনা, হাতীখলা বা হাহাৰা, লেচাপনা বা বৰিগুকুকে আদি কৰি এটা সামৰি লৈ এই ভকতসকলেও কিন্তু যথেষ্টখিনি সহায় কৰিছে। তাতোকৈ সহায় সাৰথি আমি পাইছোঁ এই যে অঞ্চলৰ স্থানীয় মৰঞ্জনাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমাক যি ধৰণে সহায় কৰিছে আমি পৰম কৃতাৰ্থ হৈছোঁ। আশা ৰাখিছোঁ ইয়াত 9, 10, 11 তাৰিখত যি অধিৱেশনভাগী হ'ব, ইয়াতে 30 লক্ষৰো অধিক ভকত ইয়াতে সমবেত হ'ব আৰু সেইসকলক আমি পূৰ্ণভাৱে আপ্যায়ন কৰাৰ কাৰণে যিখিনি প্ৰস্তুতি সেইখিনি আমি ইতিমধ্যে কিছু কৰা হৈছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, মানৱীয় প্ৰমূল্যবোধেৰে সম্প্ৰীতিৰ সাঁকো নিৰ্মাতা, যুগনায়ক যুগদ্ৰষ্টা, মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সংস্কৃতিৰ একক জাতীয় অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনভাগী এইবেলি আমাৰ ৰঙিয়া জিলা শাখাৰ আতিথ্যত তিনিদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে অনুষ্ঠিত হ'ব। এই আমাৰ যি থিয় হৈ আছোঁ এইখন হাতীখলা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ নামকৰণ কৰা এই পথাৰত অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনভাগীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54খন জিলা শাখাৰ প্ৰায় 50 লক্ষৰো অধিক বাপ বান্ধৱ আই মাতৃ সমস্ত ইয়াত আমাৰ উপস্থিত হ'ব। আৰু এই বাপ বান্ধৱ সমস্ত থাকিবৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন প্ৰাথমিক শাখাই প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰি আছে। আমি সেৱা বাহিনীও আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যি শিবিৰ সেই শিবিৰ আমি নিৰ্মাণ কৰিছোঁ। প্ৰায় 10,000 সেৱক সেৱিকা থাকিব পৰা আমি এক কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ নিৰ্মাণ কৰিছোঁ। লগতে 10,000 বাপায়ে একেলগে অন্ন ল'বৰ বাবে আমি বিশেষ ভোজনালয় আমি বনাইছোঁ। তাত 300 চৌকা থাকিব। আৰু এই তিনিদিন আমাৰ এই ৰঙিয়া যি হাতীখলা পথাৰ, এই হাতীখলা পথাৰ উদুলি মুদুলি হৈ থাকিব। হৰিৰ নামৰ ধ্বনিৰে আমাৰ এই হাতীখলা পথাৰ উদুলি মুদুলি হৈ থাকিব। কৃষ্ণ জয় গুৰু শংকৰ।